জীৱন হেৰুৱানা মই ভাগৰা নাই জীৱন হেৰুৱানা জোনা কৰা জাৰৰ নিশা মোৰ থৈ হেতা সিতেনি জোনা কৰা জাৰৰ নিশা মোৰ থৈ হেতা সিতেনি আজি ৰাতি জোনটোৱে হাঁহি আছিল বহু যুগৰ দুখে কলকলাই আছিল তাৰ বুকুত টোপা টোপে জোনৰ চকুলো যেতিয়া সৰি পৰিবহি তোৰ চকু তই অন্ধ হৈ যাবি দেখা নেদেখা দুয়োটা একেই অদৃশ্য দেখা নেদেখা দুয়োটা একেই অদৃশ্য গলি গলি প্ৰতিদিনে পলে পলে জীৱন গলে গলি গলি প্ৰতিদিনে পলে পলে জীৱন গলে ক'তনো বিচাৰিবি কৰুণাৰ হাত ক'তনো বিচাৰিবি কৰুণাৰ হাত বিচাৰি ঘূৰিম প্ৰতিদিন মই ভাগৰা নাই জীৱন হেৰুৱানা মই ভাগৰা নাই জীৱন হেৰুৱানা জোনটোৱে কথা কয় কথা পাতে জোনটোৱে মোৰে সতে উজাগৰি নিশাবোৰ উদাস বুকুখনে যেতিয়া হাহাকাৰ কৰি তোক মাতে জোনটোৱেও চকুলো তোকে ফুটা নুফুটাকৈ কয় দেখা নেদেখা দুয়োটা একেই অদৃশ্য দেখা নেদেখা দুয়োটা একেই অদৃশ্য মৰম চেৰে এনে তাকত নিনিম তোমাৰ চকুৰ বাখৰ মৰম চেৰে এনে তাকত নিনিম তোমাৰ চকুৰ বাখৰ পোহৰা বানে আহি খিৰিকী মুখৰ সাজত তৰাতি তৰাতি হৈ মই ভাগৰা নাই জীৱন হেৰুৱানা মই ভাগৰা নাই জীৱন হেৰুৱানা জোনা কৰা জাৰৰ নিশা মোৰ থৈ হেতা সিতেনি জোনা কৰা জাৰৰ নিশা মোৰ থৈ হেতা সিতেনি গলি গলি আঙুলি মূৰত আছে কিমান চকুৰ পানী ধুখছি মনি মই ভাগৰা নাই জীৱন হেৰুৱানা মই ভাগৰা নাই জীৱন হেৰুৱানা আজি ৰাতি জোনটোৱে হাঁহিছে নে জোনটোৱে কথা কৈছে ফুটা নুফুটাকৈ জোনটোৱে বাৰে বাৰে কৈছে দেখা নেদেখা দুয়োটা একেই অদৃশ্য দেখা নেদেখা দুয়োটা একেই অদৃশ্য মই ভাগৰা নাই
কবিতাৰ প্ৰথম শাৰী জুবিন দাই লিখা। আজি যেতিয়া হঠাৎ বৌয়ে ভাবিলে যে মই চেষ্টা এটা কৰোঁ, কৰিম নকৰিম এটা দুমোজাত, বৌক কৈছোঁ তুমি কৰিবই লাগিব, গলিদাৰ কাৰণে কৰিব লাগিব। আৰু ইমান ধুনীয়াকৈ কৰিছে। ইয়াৰ পিছৰ শাৰী, সেই শাৰী কবিতা বৌয়ে আজি অহাৰ সময়ত লিখি আনিছে। কিন্তু কবিতা শুনিলে এনেকুৱা লাগে যেন এটা কবিতাৰে অংশ। সেয়াই আচলতে জুবিন দা আৰু গৰিমা বৌ।